আমি সকলোৱে শান্তি বিচাৰৰ আগতেই কৈছোঁ পালনাম ইমান হাজাৰ হাজাৰ লোকে ইয়াত অংশগ্ৰহণ কৰে কিয় কাৰণে শান্তিৰ কাৰণে তাৰ মাজতে যদি এনেকুৱা ধৰণৰ ঘটনাবিলাক হয় আমি কোনেও সেইটো কামনা নকৰোঁ আৰু আমি ভাবোঁ কাৰোবাৰ কিবা যদি উদ্দেশ্যপূৰ্ণ কথা থাকে শান্তিৰে উদ্দেশ্যপূৰ্ণৰ কাৰণে আগবাঢ়িব লাগে এনেকৈ ভয় খুৱাই সন্ত্ৰাসবাদেৰে মানুহৰ জীৱন হানি কৰি সম্পত্তি হানি কৰি এই কাম কৰিব নালাগে আমি সকলোকে মিত্ৰতাৰ দোলেৰে চোৱাটো উচিত কোনোবাই যদি কিবা হতাগ্ৰস্ত হৈছে আমি তেওঁলোককো আঁকোৱালি ল'ব লাগে তেওঁলোককো শত্ৰু জ্ঞান কৰিব নালাগে আমি সকলোৱে শান্তি সম্প্ৰীতিৰে থকাটোৱেই আমাৰ মানৱ জীৱনৰ মূল কাম্য কাৰণ মানুহ সেইকাৰণে শ্ৰেষ্ঠ মানুহক সেইকাৰণেই শ্ৰেষ্ঠ জীৱ বুলি কোৱা হৈছে কাৰণ মানুহে সকলোৰে সামূহিক চিন্তাত ব্ৰতী হ'ব পাৰে পশুহে নিজক লৈ ব্যস্ত হৈ থাকে মানুহে কেতিয়াও কেৱল নিজক লৈ ব্যস্ত হৈ নাথাকে সামূহিক জীৱনেৰে জীৱন যাপন কৰে সেয়ে আমি দিল্লীৰ যিটো কাণ্ড হ'ল বা পাকিস্তানত যোৱাকালি যিটো কাণ্ড হৈছে দুৰ্ভাগ্যৰ বিষয় আমি ভাবোঁ সকলোকে শত্ৰুতা দৃষ্টিৰে নাচাই মিত্ৰতাৰ দৃষ্টিৰে চাই সকলো সমস্যা সমাধানৰ কাৰণে আমি উমৈহতীয়াকৈ আগবাঢ়িব লাগে আৰু শান্তি সম্প্ৰীতিৰেহে সকলো কাৰ্য সমাধা কৰিব লাগে এনে ভয় খোৱা এনে সন্ত্ৰাসবাদেৰে কাৰ্য কৰিলে তাৰ পৰা আমি কোনেও শান্তি পাব নোৱাৰোঁ আমি সকলোৱে শান্তি বিচাৰৰ আগতেই কৈছোঁ পালনাম ইমান হাজাৰ হাজাৰ লোকে ইয়াত অংশগ্ৰহণ কৰে কিয় কাৰণে শান্তিৰ কাৰণে তাৰ মাজতে যদি এনেকুৱা ধৰণৰ ঘটনাবিলাক হয় আমি কোনেও সেইটো কামনা নকৰোঁ আৰু আমি ভাবোঁ কাৰোবাৰ কিবা যদি উদ্দেশ্যপূৰ্ণ কথা থাকে শান্তিৰে উদ্দেশ্যপূৰ্ণৰ কাৰণে আগবাঢ়িব লাগে এনেকৈ ভয় খুৱাই সন্ত্ৰাসবাদেৰে মানুহৰ জীৱন হানি কৰি সম্পত্তি হানি কৰি এই কাম কৰিব নালাগে আমি সকলোকে মিত্ৰতাৰ দোলেৰে চোৱাটো উচিত কোনোবাই যদি কিবা হতাগ্ৰস্ত হৈছে আমি তেওঁলোককো আঁকোৱালি ল'ব লাগে তেওঁলোককো শত্ৰু জ্ঞান কৰিব নালাগে আমি সকলোৱে শান্তি সম্প্ৰীতিৰে থকাটোৱেই আমাৰ মানৱ জীৱনৰ মূল কাম্য কাৰণ মানুহ সেইকাৰণে শ্ৰেষ্ঠ মানুহক সেইকাৰণেই শ্ৰেষ্ঠ জীৱ বুলি কোৱা হৈছে কাৰণ মানুহে সকলোৰে সামূহিক চিন্তাত ব্ৰতী হ'ব পাৰে পশুহে নিজক লৈ ব্যস্ত হৈ থাকে মানুহে কেতিয়াও কেৱল নিজক লৈ ব্যস্ত হৈ নাথাকে সামূহিক জীৱনেৰে জীৱন যাপন কৰে সেয়ে আমি দিল্লীৰ যিটো কাণ্ড হ'ল বা পাকিস্তানত যোৱাকালি যিটো কাণ্ড হৈছে দুৰ্ভাগ্যৰ বিষয় আমি ভাবোঁ সকলোকে শত্ৰুতা দৃষ্টিৰে নাচাই মিত্ৰতাৰ দৃষ্টিৰে চাই সকলো সমস্যা সমাধানৰ কাৰণে আমি উমৈহতীয়াকৈ আগবাঢ়িব লাগে আৰু শান্তি সম্প্ৰীতিৰেহে সকলো কাৰ্য সমাধা কৰিব লাগে এনে ভয় খোৱা এনে সন্ত্ৰাসবাদেৰে কাৰ্য কৰিলে তাৰ পৰা আমি কোনেও শান্তি পাব নোৱাৰোঁ